নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে 24th কনভোকেশ্যন পাতিবলৈ লৈছে। 2026 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব এই কনভোকেশ্যন। গতিকে আপোনালোকে এই কনভোকেশ্যনৰ জৰিয়তে যি আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট আছে, ইউজি হওক বা পিজি হওক বা পিএইচডি হওক, সেই চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। ইয়াত উল্লেখ কৰিছে যে 1/11/2024 চনৰ পৰা 31/10/2025 চনৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইউজি হওক বা পিজি হওক বা পিএইচডি হওক আপোনালোকৰ ডিগ্ৰী কমপ্লিট কৰিছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। পিএইচডিৰ পিৰিয়ডটো ইয়াত কৈছে যে 4/3/25 পৰা 2/1/26 ভিতৰত যিসকলে কমপ্লিট কৰিব তেওঁলোকেও এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে ইউজি আৰু পিএইচডিৰ কাৰণে 1/11/24 পৰা 31/10/25 ভিতৰত যিসকলে পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যদি অৰিজিনেল চাৰ্টিফিকেটখন ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই সুবিধাতে আপোনালোকে ল'ব পাৰিব। নহ'লে আপোনালোকে ইভাগেও এপ্লাই কৰিব পাৰে, কিন্তু আপোনালোকে ইয়াত কনভোকেশ্যনত এপ্লাই কৰিলে আপোনালোকৰ ভাল হয়। গতিকে আপোনালোকে যদি ইয়াত কৈছে যে দি চাৰ্টিফিকেটছ অফ পষ্ট গ্ৰেজুৱেট এণ্ড পিএইচডি ডিগ্ৰী চেল অনলি বি ডিষ্ট্ৰিবিউটেড ডিউৰিং কনভোকেশ্যন, অৰ্থাৎ আপোনালোকৰ পিএইচডি আৰু পিজি চাৰ্টিফিকেটখনে কনভোকেশ্যনত ডিষ্ট্ৰিবিউট কৰাব, বাকীবিলাক কেতিয়া ডিষ্ট্ৰিবিউট কৰাব সেইখিনি কথা পিছত জনাব। অনলাইন আবেদন আপোনালোকৰ 1 নৱেম্বৰৰ পৰা হ'ব। লাষ্ট ডেট হৈছে 2/12/2025 অৰ্থাৎ আপোনালোকৰ 2 ডিচেম্বৰ। 1 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে আপোনালোকৰ অনলাইন আবেদন হ'ব আৰু পিএইচডিৰ কাৰণে 7 ডিচেম্বৰলৈকে দিয়া হৈছে। অনলাইন আবেদন কৰিবৰ কাৰণে convocation.dibru.org গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন প্ৰচেছটো মই দেখুৱাই দিম বাৰু 1 তাৰিখে যেতিয়া অপেন হ'ব। গতিকে আপোনালোকে ডিগ্ৰীয়ে হওক বা মাষ্টাৰ ডিগ্ৰী হওক বা পিএইচডিয়ে হওক আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি ইয়াৰ পে'মেণ্টৰ কথা উল্লেখ কৰিছে, অনলি ফৰ দ্য কেণ্ডিডেটছ অফ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী এণ্ড দ্য পিএইচডি কেণ্ডিডেট হু উইল নট পাৰ্টিচিপেট ইন দ্য কনভোকেশ্যন চেৰিমনি, অৰ্থাৎ যিসকলে কনভোকেশ্যন চেৰিমনিত অংশগ্ৰহণ নকৰে তেওঁলোকৰ কাৰণে 850 টকা, আৰু যিসকলে অংশগ্ৰহণ কৰিব গৈ ফিজিকেলি গৈ অংশগ্ৰহণ কৰিব তেওঁলোকৰ কাৰণে 1600 টকা। গতিকে ইয়াত আপোনালোকে চাব অকল কৈছে যে ফৰ দ্য কেণ্ডিডেট পিজি এণ্ড পিএইচডি, অৰ্থাৎ কনভোকেশ্যনত অংশগ্ৰহণ কৰিব পাৰিব পিজি আৰু পিএইচডি ষ্টুডেণ্টে, আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেটৰ ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব নোৱাৰে। পিএইচডি আৰু এটা কথা উল্লেখ কৰিছে যে তেওঁলোকৰ লগত এজন পাৰ্চন যাব পাৰিব, তেওঁলোকে খালি 500 টকা এটা এক্সট্ৰা পে'মেণ্ট দিব লাগিব। অৰ্থাৎ যিসকলে পিএইচডি ডিগ্ৰী ল'ব তেওঁলোকৰ লগত এজন পাৰ্চন যাব পাৰিব, অৰ্থাৎ ঘৰৰ কোনোবা এজন গাৰ্জেন যাব পাৰিব, কিন্তু তাৰ কাৰণে এক্সট্ৰা 500 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব যদি নিব বিচাৰে। গতিকে আপোনালোকে গম পালে। গতিকে আপোনালোকে অনলাইন আবেদন কৰিব 1 তাৰিখৰ পৰা। গতিকে অৰিজিনেল চাৰ্টিফিকেটখন এই সুযোগতে আপোনালোকে লৈ ল'ব পাৰিব।